প্ৰথম কথাটো হ'ল যে প্ৰায় ১.৫ বছৰ পূৰ্বে গেছ কোম্পানীয়ে দুলিয়াজানস্থিত কাৰ্যালয়ৰ পৰা তেওঁলোকে এটা নিবিদা আহ্বান কৰিছিল। সেই নিবিদাটোত উজনি অসমৰ কেইবাখন জিলাৰ লগতে আমাৰ গোলাঘাট জিলাৰ তেওঁলোকে যুৱকসকলে নিবনুৱা যিসকল যুৱক আছে তেওঁলোকে অংশগ্ৰহণ কৰাৰ এটা সুবিধা প্ৰদান কৰিছিল। আৰু তাত গোলাঘাটৰ বিভিন্ন যুৱকে সেই সময়ত তেওঁলোকে নিজৰ গাঁঠিৰ ধন ভাঙি তেওঁলোকে নিবিদাত অংশগ্ৰহণ কৰিছিল, যাতে এখন গাড়ী লাভ কৰি তেওঁলোকে এই নিবনুৱা যিটো সমস্যা সমাধান হয়, তেওঁলোকে কিছু উপাৰ্জনৰ পথ প্ৰশস্ত হয়। কিন্তু নিবিদা ফলাফল ওলোৱাৰ পাছতো আজি ১.৫ বছৰ পাছতো তেওঁলোকে গেছ কোম্পানীয়ে সেই নিবিদাত যিসমূহ ফলাফল হ'ল তেওঁলোকে গাড়ীসমূহ নিয়োজিত নকৰিলে। কিন্তু ইয়াৰ পৰিৱৰ্তে দেখিব যিসমূহ ডিব্ৰুগড় জিলা বা অন্যান্য ডিব্ৰুগড় জিলাত তেওঁলোকে প্ৰায়সমূহ গাড়ী তেওঁলোকে নিয়োজিত কৰিছে, ইতিমধ্যে তেওঁলোকৰ গাড়ীসমূহ সুচাৰুৰূপে চলি আছে। কিন্তু আমাৰ গোলাঘাট জিলাত যিসমূহ নিবিদা তেওঁলোকে হৈছিল, তেওঁলোকে দেখিব যে ডিব্ৰুগড়ৰ পৰা দুলিয়াজানৰ পৰা পৰিচালিত বৃহৎ বৃহৎ এজেঞ্চি, পুঁজিপতি এজেঞ্চি তেওঁলোকে গাড়ীসমূহ তেওঁলোকে ইয়াত নিয়োজিত কৰি আছে। আচলতে এই কথাটো কথা বতৰাবিলাকে প্ৰমাণ কৰিছে যে গেছ কোম্পানীৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই নিশ্চিতভাৱে কাৰোবাৰ নহয় কাৰোবাৰ হেঁচাত বা কাৰোবাৰ লাভালাভৰ স্বাৰ্থত এই গেছ এজেঞ্চি গাড়ীসমূহ ইয়াত নিবনুৱাক বঞ্চিত কৰি আচলতে এজেঞ্চি গাড়ীসমূহ চলাই আছে। ইয়াৰ পূৰ্বতে দেখিব যে গোলাঘাটৰ বিভিন্ন দল সংগঠনে বিভিন্ন সামাজিক বিষয়ক লৈ যেতিয়া গেছ কোম্পানীক আবেদন কৰিছিল যে গোলাঘাটৰ বিভিন্ন নগৰসমূহত বা মানুহৰ ঘৰে ঘৰে গেছ পাইপৰ সংযোগ কৰিব লাগে, তেওঁলোকে আবেদন প্ৰতিবাদী কাৰ্যসূচীসমূহৰ বহু বছৰ পাছত তেওঁলোকে কিছু সংখ্যক যদিও কৰিছে, আজিও কিন্তু গোলাঘাট নগৰত তেওঁলোকে গেছ কোম্পানীয়ে তেওঁলোকৰ যিটো হোম কানেকশ্যন আচলতে সম্পূৰ্ণৰূপে ১০০% কৰিব পৰা নাই। ইয়াৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিছে, বহু সচেতন নাগৰিকে ইয়াৰ বিৰুদ্ধে আমাৰ লিখা মেলা কৰিছে, গেছ কোম্পানীৰ ওচৰত আবেদন পত্ৰ দাখিল কৰিছে, কিন্তু গেছ কোম্পানী গা লৰা নাই। গেছ কোম্পানী আচলতে কাৰ স্বাৰ্থত এনেদৰে একাংশ পুঁজিপতি পক্ষলৈ তেওঁলোকে এইদৰে কাম কাজসমূহ চলাইছে, এই কথাবিলাক কিন্তু উত্তৰ দিব লাগিব আহিবলগীয়া দিনত। গেছ কোম্পানীয়ে কৰা নিবনুৱাকে অন্যায় বঞ্চনা আৰু শোষণৰ বিৰুদ্ধে আজি আমি গেট বন্ধৰ দৰে তলা বন্ধৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ, আৰু আহিবলগীয়া দিনত যেতিয়ালৈকে আমাৰ লগত আলোচনাত মিলিত নহয়, আমাকে লিখিত প্ৰতিশ্ৰুতি প্ৰদান নকৰে, তেতিয়ালৈকে আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী চলি যাব। হয় হয়, যেতিয়ালৈকে গেছ কোম্পানীৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই আমাক লিখিতভাৱে অন্ততঃ নকয় যে আমাৰ এই যিসমূহ নিবিদাত ফলাফল ওলোৱা বাহনসমূহ আমাক নিয়োজিত নকৰে, লিখিতভাৱে নিদিয়ে, তেতিয়ালৈকে আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী চলি যাব।